हेलो फ्रेंड्स, आज मैं आपलोक देखुवाम पिछल कापोरबिलाक सिलाबले आपलोकर निश्चय असुविधा है किन्तु এই অসুবিধাটো দূৰ কৰিবৰ কাৰণে কেনেকৈ চিলাব লাগে বা কেনেকৈ সহজকৈ ল'ব পাৰি সেয়া মই আপোনাক দেখুৱাম। তাৰ কাৰণে বিশেষ আমাক একো নালাগে, কেৱল ফেভিকল হ'লে হ'ল আৰু ফেভিকলটো লগাবৰ বাবে কিবা এডাল হলা হ'লে হ'ল। মই ইয়াত ধূপৰ কাঠি লৈ লৈছোঁ, আপোনালোকে যি ইচ্ছা বা বাঁহৰ কাঠিও লৈ ল'ব পাৰে। तार पिছত मैं ये बैक साइड है, फ्रंट साइडो अपना तेना पारे किन्तु मैं ये फ्रंट साइडे करिब नोवारो। इते मैं पेडेड ब्लाउज सिलाम, हेइ कारणे मैं फ्रंट साइडे करिब नोवारो। फ्रंट साइडे बेलेग बेलेग सिलाब लागिब, हेहे मैं फ्रंट साइडे नोवारि पेलाइ बैक साइडे आपनाक देखुवाइ दिওঁ। बैक साइडটো जिमानखिनि पारे सहज हले হৈ যাব। দেখিছে কেনেকৈ ইফালে ইফালে এনেকুৱা হৈ যায়, बहुत कष्ट है सिलाबर कारण। यदि आपलोक आठा लगाई पेलाई सिलाय तेतिया हले आपलोकर कष्ट नाइकिया हो जाब। एया एटा सहज पद्धति है। যদি পাৰে আপুনি কাপোৰটো উলটাই ল'বলৈ চেষ্টা কৰিব, মানে এনেকৈ ল'লে তেতিয়া হলে আপোনাৰ ইফালে যদি সমান হৈ থাকে তেতিয়া হলে আপোনালোকৰ চিনি পাবলৈ সুবিধা হ'ব। গতিকে কাপোৰটো উলটাই ল'ব প্ৰথমে, তাৰ পিছত মিলাই ল'ব এনেকৈ। এতিয়া দেখিছে আৰু এইফালে যেহেতু এনেকৈ এইফালে এনেকৈ মিলাই ল'ব লাগিব। প্ৰথমে ধুনীয়াকৈ চাৰকাষে মিলাই ল'ব লাগিব। তাৰ পিছত এটা সাইডৰ পৰা এনেকৈ ধুনীয়াকৈ আঠাটো লগাই লগাই যাব। আঠাটো সদায় এটা সাইডৰ পৰা লগাবলৈ যত্ন কৰিব, কাৰণ এটা সাইডৰ পৰা লগালে তেতিয়াহলে কাপোৰটো আনটো ফালে আপুনি ঠেলি ঠেলি পেলাই হাতেৰে এনেকৈ পিহি দিব পাৰিব আৰু তেতিয়া কাপোৰটো কষ্টকাই নাথাকে ওপৰৰ কাপোৰটো। হেহে এটা সাইডৰ পৰা লগাব। এটা সাইডে ফিনিশিং কৰাৰ পিছত আনটো সাইডে আপুনি হাতেৰে প্ৰেছ কৰি দিব পাৰে, নহলে ঠেলি ঠেলি পেলাই মিলাই ল'ব পাৰে। ওপৰৰ কাপোৰটো যদিহে ফুলি থাকে এনেও আমাৰ পিছফালে বেয়া দেখি বা ফ্ৰন্ট সাইডে বেয়া দেখি। এইটো পেডেড ব্লাউজ সিলাম যিহেতু ফ্ৰন্ট সাইডে ইমান ফুলি নাথাকে, কিন্তু বেক সাইডে আপোনাৰ কান্ধৰ ফালে ফুলিব, নহলে পিঠিৰ সাইডে যেতিয়া আপুনি টেকিং দিব তেতিয়া আপোনাৰ পিঠিৰ সাইডে ফুলি থাকিব আৰু ফুলি থাকিলে ব্লাউজবিলাক বেয়া দেখি। হেহে মই এই পদ্ধতিটো ব্যৱহাৰ কৰিছো। আপোনালোকৰ যদি তেনেকুৱা অসুবিধা পাইছে বা অসুবিধা হয় তেতিয়া হলে আপোনালোকে এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। দেখিছে মই হাতেৰে এনেকৈ আঠাটো লগাই পেলাই হাতেৰে এনেকৈ টিপি টিপি দিছো বুলিও কৈছো মই। তাৰ পিছত কি কৰিব, আনটো সাইডে আকৌ এইফালে আহিব, এইফালে আহি বাও সাইডে আপুনি লগাব। প্ৰথমে এটা সাইডে লগাই বাও সাইডে এনেকৈ এটা সাইডৰ পৰা এনেকৈ ঠেলি দিব। মনত ৰাখিব কাপোৰটো ইফাল ইফাল হৈ যাব পাৰে যেহেতু পিছল, সেইটো এটা নজৰ দিব আৰু ধুনীয়াকৈ আঠাটো লগাই লগাই হাতেৰে টিপি টিপি দি যাব। बहुत बेसिও लगाई निदिब, बहुत बेसि लगाले আপোনাৰ যেতিয়া শুকাব আঠাটো কাপোৰটো ডাঠা হৈ যাব। ডাঠা হলে আপোনাৰ চিলাবলৈ অসুবিধা হ'ব। আপুনি গলৰ সাইডেও দিব পাৰে, কিন্তু এখিনি অকমান শুকাব লাগিব, কাৰণ উল্টাই দিলে আপোনাৰ কাপোৰটো ভাজ লাগি যাব পাৰে, আকৌ কুচকাই যাব পাৰে যেহেতু আঠাটো শুকোৱা নাই। কিন্তু মনত ৰাখিব তলত যি পাৰি লয় তাতে কিন্তু আঠা লাগিব পাৰে। সেয়ে আপুনি কাপোৰ পাৰি নল'ব তলত, আকৌ নেক্সট কাপোৰখনতো আঠাটো লাগি যাব পাৰে। এতিয়া আপুনি এনেকৈ থৈ দিব 1 ঘণ্টা বা 2 ঘণ্টা সময়, কিন্তু আপুনি যেতিয়া চিলাব তেতিয়া তাৰে 1 ঘণ্টা বা 2 ঘণ্টা আগতেটো কামটো কৰিব, নহলে লগে লগে আপুনি চিলাব নোৱাৰে, কাৰণ আঠাটো শুকোৱা নাই। আৰু আঠাটো শুকাৰ পিছত এনেটো কলা কলা কালাৰ হৈ যাব, তেতিয়া হলে গম পাব যে আঠাটো শুকাইছে। এয়া দেখিছে অকণ অকণ শুকাব ধৰিছে, এনেকুৱা ধৰণে শুকাই পেলাই নাইকিয়া হৈ যাব আঠাটো, তেতিয়া হলে আপুনি জানিব আপোনাৰ আঠাটো শুকাইছে আৰু আপোনাৰ চিলাবলৈ পাৰফেক্ট হৈছে। গতিকে এইটো আছিল মোৰ ভিডিঅ'। নেক্সট মই শুকোৱাৰ পিছত দেখুৱাইছো কেনেকুৱা হয়। আপোনালোকে দেখিছে মই আঠাটো শুকোৱাৰ পিছত আপোনালোকক দেখুৱাই দিছো। এয়া আঠাটো এইটো সাইডেও
একেবাৰে কলা হৈ গৈছে, একো চিনি নাপায়, কেৱল ইয়াতে চাগে অকণমান বেছিকৈ লাগিছিলে, যাৰ কাৰণে এইটো অকণমান শুকোৱা নাই। মই ইয়াতো মাত্ৰ 1 ঘণ্টা সময় ৰাখিছোঁ, তাতকৈ বেছি থকা নাই। এই দুটা অকণমান বেছিকৈ আঠাটো লাগিছিলে, সেইকাৰণে শুকাই যোৱা নাই। বাকীবিলাক দেখিছে কলা কলাৰ নিচিনা হৈছে। এনেকুৱা হৈ যোৱাৰ পিছত আপুনি এইটো চিলাও দিব পাৰে চাৰিও চাইডে, নহ'লে আপুনি এনেকৈও ডাইৰেক্ট ব্লাউজটো চিলাব পাৰে, নহ'লে চাৰিওকাষে এনেকৈ চিলাই দিব পাৰে। এয়া দেখিছে একো ফুলাৰ নিচিনা হৈ থকা নাই। যদিহে আপোনালোকে এনেকৈ অসুবিধা পাইছিলে পিছল কাপোৰত কেনেকৈ চিলাব লাগে বা পিছফালে যেনে ফুলি থাকে তেনেকুৱা যদি অসুবিধা পাইছিলে তেতিয়াহ'লে এইটো এটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। মই এনেকুৱা পদ্ধতি ব্যৱহাৰ কৰা আগতে ময়ো কৰা নাছিলোঁ, যেতিয়াৰ পৰা মই মনতে ভাবিলোঁ যদি আঠা লগাই দিয়া হয় কেনেকুৱা হয়। কিছুমান আইডিয়া নিজে মনত ভাবি ল'ব পাৰি, সেয়েহে মই এইটো নিজে মনত ভাবি লৈছিলোঁ। এয়া দেখুৱাইছোঁ আপোনালোকক। হাতখনতো মই ঠিক তেনেকৈ কৰি দেখুৱাইছোঁ। হাততো ধুনীয়াকৈ শুকাই গৈছে এয়া কলা কলা দাগবোৰ। এইটো যেতিয়া আপুনি চিলাই দিব, চিলাইৰ ভিতৰত সোমাই যাব, গতিকে এইবোৰ একো দেখা নাপায়। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। আপোনালোকৰ সহায়ৰ সুবিধাৰ্থে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ, কেনেকুৱা পাইছে জনাব। একেবাৰে সহজ পদ্ধতিৰে দেখুৱাই দিছোঁ আঠাও কেনেকৈ লগাব লাগে, আৰু লগতে শুকোৱাৰ পিছত কেনেকুৱা হয় সেয়াও দেখুৱাই দিছোঁ। এতিয়া মই নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ আপোনালোকক এই ব্লাউজটো কেনেকৈ চিলাব লাগে। আজিলৈ বাই বাই, পুনৰ লগ পাম নতুন ভিডিঅ'লৈ। ভিডিঅ'টো হৈ গৈছে, বহুত বহুত ধন্যবাদ।